আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো মই টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ এশ এভৰি সমস্যাৰে জড়িত হৈ আছে আৰু সেই সকলোবিলাক সমস্যা সমাধানৰ সিদ্ধান্তৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে যিদিনা সেই শিক্ষামন্ত্ৰী হৈ থাকোঁতে টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিলে তেতিয়াই তেখেতে ঘোষণা কৰিছিলে যে টিউটৰ ছাৰ বাইদেউসকলে চৰকাৰৰ ট্ৰেকত আহিলক অতি সোনকালে টিউটৰ পাতি আপগ্ৰেড কৰা হ'ব আৰু যিসকল এমাহ বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিব তেখেতসকলক গ্ৰেজুৱেট হিচাপে 10 লাখ টকা দিয়া হ'ব ইমানখিনি প্ৰতিশ্ৰুতি দি সেই সকল টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি দিয়াৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া তেখেতে সেই পদবীত অধিষ্ঠিত হ'ল তেতিয়াৰ পৰা সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াসকলক লগ কৰাৰ পৰা দূৰত থাকিল আৰু সেই 5 বছৰত তেখেতসকলে হয়তো এবছৰত 1 ছেকেণ্ডকৈ সময় দিয়া হলেও 5 ছেকেণ্ড সময় লগ কৰা হলেও হয়তো কিঞ্চিত পৰিমাণে সমস্যাটো আগুৱাই গলেহেঁতেন বা 5 মিনিট সময় দিয়া হলেও আগুৱাই গলেহেঁতেন কিন্তু সেয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰিলে বা তেখেতসকলে হয়তো টিউটৰ সমস্যাটো সমাধানৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে অতি পৰিতাপৰ বিষয় অতি দুখৰ বিষয় সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সুদা হাতে তেখেতসকলে 42 মাহত 42 দিনত অৱসৰ গ্ৰহণ কৰি আছে বা অৱসৰ লৈ আছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে এতিয়া খালী হাতে তেখেতসকলে ঘৰত থাকিবলগীয়া হৈছে তেখেতসকলৰ কোনো পেঞ্চনৰ সুবিধা নাই কোনো গ্ৰেজুৱেটিৰ সুবিধা নাই কি ধৰণৰ চাকৰি অসম চৰকাৰে সৃষ্টি কৰিলে সেয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিধৰণে এটা চাকৰিৰ এই নামত টিউটৰ সজাই সেইসকল শিক্ষাগুৰুক আপোনাৰ মৃত্যু মুখলৈ ঠেলি দিয়াৰ এটা চাকৰি সৃষ্টি কৰি বা চাকৰিৰ নামত এটা নাম এটা সৃষ্টি কৰি তেখেতসকলক এই নামৰ দ্বাৰাই তেখেতসকলক দৰমহা নিৰীক্ষণ কৰা হ'ল কিন্তু তেখেতসকলৰ কাম সম্পূৰ্ণ এজন শিক্ষকে যি ধৰণে কৰে ঠিক তেনেকৈ সেই টিউটৰ ছাৰ বাইদেউসকলেও কৰি আহিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে কিয় এনেধৰণে কৰিছে তেখেতসকলৰ জীৱনক লৈ হেঠালি কৰিছে কেৱল তেখেতসকলৰ জীৱনক লৈ হেতালি খেলা নহয় তেখেতসকলৰ পৰিয়ালৰ কথা বা তেখেতসকলৰ পৰিয়ালৰ সকলো ভৱিষ্যত হয়তো আন্ধাৰৰ দিশে গৈ আছে আৰু সেই সকলোবিলাক চিন্তা চৰ্চা কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে এই টিউটৰ সমস্যাটো অতি সোনকালে সমাধান কৰি দিবৰ কাৰণে বাৰম্বাৰকৈ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাই অহাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কোনো কাণ সাৰ নিদিলে আৰু তেখেতসকলে কোনো সমাধানৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু যোৱা 2025 চনৰ আপোনাৰ ডিচেম্বৰ মাহৰ যিখিনি আপোনাৰ অসম চৰকাৰ শেষৰটো বাজেট অধিৱেশন হৈছিলে সেই বাজেট অধিৱেশনত 6% বৃদ্ধিৰ কথা অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু এই সদনত পাছ কৰা হৈছিলে কিন্তু আজি পৰ্যন্ত সেই 6% দৰমহাৰ বৃদ্ধিৰ কোনো নথিছ আজিলৈকে ওলাব পৰা নাই অসম চৰকাৰে বা টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে সেই 6% বৃদ্ধিৰ কোনো অৰ্ডাৰ বৰ্তমানলৈকে উলিয়াই দিয়া নাই হয়তো ডিচেম্বৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাহ গ'ল এতিয়া মাৰ্চ মাহ পালেহি কিন্তু সেই দুমাহতো এই 6% বৃদ্ধিৰ যিখিনি আপোনাৰ অৰ্ডাৰ সেই অৰ্ডাৰ কপি এতিয়ালৈকে টিউটৰ ছাৰ বাইদেউসকলৰ হাতত দিবলৈ সক্ষম নহল অসম চৰকাৰে যিখিনি 6% বৃদ্ধি কৰিছে আৰু 6% বৃদ্ধি কৰিলে কিমান বৃদ্ধি হয় সেইটো এইখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মুখে মুখে তেখেতসকলে হয়তো ক'বলৈ লাজ লাগি তেখেতসকলে 6% বৃদ্ধি কৰিছে বুলি কৈছে প্ৰতি বছৰে 6% বৃদ্ধি হ'ব টিউটৰ ছাৰ বাইদেউসকলৰ কিন্তু সেই 26ৰ পৰা কাৰ্যকাৰী হোৱা কথা আছিলে কিন্তু আজিলৈকে সেইখিনি 6% বৃদ্ধিৰ কোনো অৰ্ডাৰ নোলাল আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলেও চিন্তিত হৈ পৰিছে কেৱল নামত 6% বৃদ্ধি কৰি কোনো এখন অৰ্ডাৰ এতিয়ালৈকে ওলাব পৰা নাই অসম চৰকাৰে বা অসমৰ শিক্ষা বিভাগে কিয় টিউটৰ ছাৰ বাইদেউসকলৰ মাজতে এনেধৰণৰ হেঠালি তেখেতসকলে খেলিবলৈ আৰম্ভ কৰে কেৱল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে হয়তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কয় সেই টিউটৰ ছাৰ বাইদেউসকলক ৰেগুলাৰ কৰিবৰ কাৰণে দৰমহা বৃদ্ধিৰ কৰিবৰ কাৰণে আপোনাৰ হয়তো পেট্ৰল দাম বঢ়াব লাগিব অন্য কিবা কিবি বস্তুৰ দাম বঢ়াব লাগিব ৰাইজক আবুৱা বঢ়াই এই টিউটৰ ছাৰ বাইদেউসকলৰ জীৱন শেষ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে আৰু চেষ্টা অব্যাহত ৰাখিছে এনেধৰণৰ কামবিলাক নকৰি তেখেতসকলে সেই সমস্যাবিলাক পূৰ্ণাংগভাৱে সমাধানৰ এটা পথ উলিয়াব লাগে আৰু সিদ্ধান্ত গ্ৰহণ কৰিব লাগে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীয়ে সকলোবিলাক দিশ চালি জাৰি চাই সেই টিউটৰ ছাৰ বাইদেউসকলৰ একো
একোটা পৰিয়াল আছে এই পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতে সেইখিনি সমাধানৰ এটা পথ বিচাৰি উলিয়াব লাগে তেখেতে সবাই মিটিঙে কৈ থাকে টিউটৰৰ সমস্যা সমাধান কৰা হ'ব আৰু প্ৰতিটো নাগৰিকৰ বিষয়ে বা প্ৰতিটো আপোনাৰ জনসাধাৰণৰ বিষয়ে তেখেতে দয়াবদ্ধ বুলি তেখেতসকলে কৈ থাকে প্ৰতিটো কৰ্মচাৰীৰ এই পৰিয়ালৰ প্ৰতি তেখেতসকলে সহানুভূতি আছে বুলি তেখেতসকলে বিভিন্ন ডাঙৰ মিটিঙে সভাই তেখেতসকলে কৈ আহিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ কথা কিয় তেখেতসকলে চিন্তা নকৰিলে বা টিউটৰৰ ভৱিষ্যতৰ কথা কিয় চিন্তা নকৰিলে এনেধৰণৰ আবুৱা বৰা তেখেতসকলে যি ধৰণৰ ভাষণ প্ৰদান কৰি আহিছে যি ধৰণে তেখেতসকলে ডাঙৰ সভা মিটিং বিলাকত কৈ আহিছে বা প্ৰতিশ্ৰুতি দি আহিছে সেইবিলাক যদি তেখেতসকলে সঁচাকেও দিছে সঁচা মনৰ পৰা তেনেহ'লে সেইখিনি সমাধানৰ এটা পথ উলিয়াব লাগে এই টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি তেখেতসকলৰ ভৱিষ্যতৰ সুৰক্ষিত কৰাৰ কথা চিন্তা কৰি তেখেতসকলৰ পেঞ্চন ব্যৱস্থা কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে নতুনকৈ যিখিনি চৰকাৰী কৰ্মচাৰীসকলক সা সুবিধা প্ৰদান কৰিছে আৰোগ্য নীতিৰ যোজনা এই আৰোগ্য নীতিৰ যোজনাত সেইসকল টিউটৰ ছাৰ বাইদেউসকলকো অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ তেখেতসকলৰ টিউটৰ ছাৰ বাইদেউসকলৰ কি আপোনাৰ অসমৰ চৰকাৰী কৰ্মচাৰী নহয় নেকি তেখেতসকলেতো অন্তত মাননীয় শিক্ষামন্ত্ৰী হৈ থাকোঁতেইতো সেইসকল কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিছিলে তেখেতসকলক যদি অসমৰ কৰ্মচাৰী হিচাপে যদি ইলেকশ্যনৰ ডিউটি BLO ডিউটি বিভিন্ন ধৰণৰ চৰকাৰী ডিউটি যদি পালন কৰিবলৈ দিব পাৰে তেনেহ'লে সেইসকল কৰ্মচাৰীসকলৰ বিষয়ে তেখেতসকলে কিয় চিন্তা কৰা নাই তেখেতসকলৰ পৰিয়ালৰ বিষয়ে কিয় অসম চৰকাৰে চিন্তা কৰা নাই চৰকাৰৰ সকলো কামত যদি তেখেতসকলক সংযোগ কৰাব পাৰে কেৱল দৰমহাৰ নামত তাৰতম্য সৃষ্টি কৰি তেখেতসকলক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে নাম এটা সৃষ্টি কৰি এনেধৰণৰ কাৰ্যৰ পৰা নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী হয়তো সেই সমস্যাবিলাক সমাধানৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে কিন্তু সেয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰিলে তেখেতসকলে বিনামূলীয়াকৈ যিখিনি সা সুবিধা দিব লাগে অসমৰ জনসাধাৰণক তেখেতসকলে দি আহিছে হয় দিয়ক তেখেতসকলে পাৰিছে দিয়ক অসমৰ জনসাধাৰণক আৰু ইয়াৰ মাজতো জ্বলন্ত কিছুমান সমস্যা সেই সমস্যাবিলাক সমাধানৰ এটা পথ উলিয়াব লাগে বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো এটা জ্বলন্ত এটা সমস্যা যিটো সমস্যা চকুৰ আগত বাঢ়ি উঠা সমস্যা যিবিলাক সমস্যা অসম চৰকাৰ দেখি আহিছে যিবিলাক সমস্যাৰ বিষয়ে অসম চৰকাৰে অৱগত সেই সমস্যাবিলাক তেখেতসকলে হয়তো সেই সমস্যাখিনি লৈ তেখেতসকলে হাত সাৱটি থাকিলে নহ'ব এই সমস্যাবিলাক তেখেতসকলে প্ৰথমতে সমাধান কৰিব লাগে কাৰণ তেখেতসকলে সেইখিনি ক্ৰিয়েট কৰিছে এটা ক্ৰিয়েট কৰি সেইসকল যিসকল কৰ্মচাৰী আপোনাৰ বছৰ ধৰি বিনামূলীয়াকৈ কৰ্মত নিয়োজিত হৈ কাম কৰি আহিছিলে কিন্তু শেষৰটো সময়ত যিখিনি দিছে সেইখিনি উপযুক্তভাৱে নিদি তেখেতসকলৰ জীৱনৰ লগত হেঠালি খেলিছে এইধৰণে হেঠালি নেখেলি তেখেতসকলক সম্পূৰ্ণভাৱে দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু সেয়া অসম চৰকাৰৰ কৰা দেখিবলৈ পোৱা নগ'ল সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক দৃষ্টিগোচৰ কৰাবৰ কাৰণে মাজে সময়ে যি ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আহিছে সেইখিনিও ফল নধৰিলে আৰু সেইদৰে 5 বছৰ উখলি এতিয়া 2026 চনৰ আপোনাৰ বিধানসভা সমাগত আৰু সেই বিধানসভাৰ যিখিনি নিৰ্বাচন সেই নিৰ্বাচনৰ আগতে টিউটৰৰ সমস্যাখিনি সমাধানৰ এটা পথ অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে এটা সিদ্ধান্ত লৈ যাব লাগিছিলে যে সেই টিউটৰ ছাৰ বাইদেউসকলে এটা পথ তেখেতসকলে উলিয়াই থৈ যাব লাগিছিলে কিন্তু সেয়াও নকৰিলে তেখেতসকলে যে এই সমস্যাটো সমস্যা ভাগে ৰাখিব বিচাৰিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ কি দুখ কৰিলে বা টিউটৰ ছাৰ বাইদেউসকলৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে কি বিচাৰি পাইছে বা কি বিচাৰি পোৱা নাই তেখেতসকলৰ জীৱনক লৈ যে এনেকৈ হেঠালি খেলি আছে তেখেতসকলক যদি উপযুক্ত কোৱালিফিকেশ্যন লাগে তেনে কোৱালিফিকেশ্যন দিয়াৰ ব্যৱস্থা কৰক আৰু আজি ক'বলৈ গ'লে সেই টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয় তেখেতসকলে বহু বছৰৰ শিক্ষকতা কৰাৰ পাছত তেখেতসকলে সেইটো পৰ্যায় পাইছে আৰু তেখেতসকলৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ 90% DLED কমপ্লিট কৰা আছে সেইসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুবিধা প্ৰদান কৰিব লাগে আৰু DLED নথকাখিনি DLED কৰা সুবিধা প্ৰদান কৰিব লাগে আৰু সঁচাকেও যদি টেট লাগে তেনেহ'লে অসম চৰকাৰে কিয় টেট বন্ধ ৰাখিছে সেইসকলক কিয় বিশেষ টেটৰ ব্যৱস্থা কৰি দিয়া নাই সেয়া নানা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু অসম চৰকাৰে কাণ সাৰ দিয়া নাই কিন্তু নিশ্চয়কৈ ইয়াৰ ফল অসম চৰকাৰে এদিন ভুগিব লাগিব এয়া টিউটৰ ছাৰ বাইদেউসকলে কোৱা কথা আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এটা উপলব্ধি কৰিছে এইখন চৰকাৰে যিটো কৰিম বুলি কয় সেইটো কৰে কিন্তু যিটো আপোনাৰ নকৰো বুলি মনতে ভাবি লয় সেইখিনি নকৰে এয়া স্পষ্টভাৱে টিউটৰ ছাৰ বাইদেউসকলৰ মাজত তেখেতসকলে সেইখিনি অনুভৱ
কৰিছে কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ কামখিনি হয়তো মাননীয় মুখ্যমন্ত্ৰীয়ে নকৰো বুলি মনে মনে ভাবিছে আৰু সেইকাৰণে কৰা নাই কিন্তু তেখেতেই কৈছিলে তেখেতে যি প্ৰতিশ্ৰুতি দিয়ে সেইমতে কাম কৰে কিন্তু সেইমতে কাম কৰা টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত তেখেতসকলে দেখা নাই বা তেখেতসকলে কাম হোৱাবিলাক দেখিব পোৱা নাই বা কাম কৰা এটা তেখেতসকলে যেন কৰিছে সেইখিনি তেখেতসকলে কোনো সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা নাই সেইবাবে আজি টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে কেৱল মুখ্যমন্ত্ৰীৰ মুখত ফুলজাৰি হৈ ক'ব পাৰে যে টিউটৰ সমস্যাটো সমাধান কৰিম কিন্তু তেখেতৰ মনত যে ভাবি লৈছে টিউটৰ সমস্যাটো সমাধান নকৰো বুলি আৰু সেইবাবে তেখেতে কৰা নাই যদি মাননীয় মুখ্যমন্ত্ৰীয়ে কৰো বুলি কৰে তেনেহলে নিশ্চয়কৈ কৰিব পাৰে কাৰণ সেইখন আইন তেখেতসকলে সংশোধনী কৰিব পাৰিলে নিশ্চয়কৈ সেইখন টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান হ'ব আৰু সেইখন আইন তেখেতসকলেই বনাইছে আৰু বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে এইজন শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ আইনক দোহাই দি কথা কয় আৰু আইনৰ কথাবিলাক তেখেতসকলে বুজাই বঢ়াই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো গাপ দি ৰাখে কিন্তু সকলোবিলাক কথা টিউটৰ ছাৰ বাইদেউসকলে গম পায় আইনত যিবিলাক আছে সেইখন আইনকে সংশোধনী কৰিবৰ কাৰণে বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছে আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে কিন্তু সেয়া নকৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ কৈ আছে এইখন আইন সংশোধনী কৰিব লাগিব সংশোধনী নহলে নহব কিন্তু সেইখন আইন সংশোধনী কৰাৰ কোনো ইচ্ছা প্ৰকাশ নকৰে কেৱল মুখত কৈ থাকে আৰু সেইবাবে যদি সঁচাকে বা সঁচা মনেৰে তেখেতসকলে যদি ভাবিছে টিউটৰ সমস্যাটো সমাধান কৰিম বুলি তেনেহলে সেই আইনখন পূৰ্ণাংগভাৱে সংশোধনী কৰক আৰু টিউটৰৰ সমস্যাটো সমাধানৰ এটা পথ দিয়ক আৰু তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত কৰক বা তেখেতসকলক টিউটৰ হিচাপে ৰেগুলাৰ কৰক টিউটৰ হিচাপে তেখেতসকলক পেঞ্চন প্ৰদান কৰক টিউটৰ হিচাপে তেখেতসকলক গ্ৰেজুৱেটি দিয়ক টিউটৰ হিচাপে তেখেতসকলক আৰোগ্য নীতি যোজনাত আনক এই সকলোবিলাক কামটো নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আলোচনাৰ মাধ্যমেৰে কৰিব পাৰে কিন্তু সেয়া নকৰি তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আকৌ আলোচনালৈ মাতে কোনো এটা কাম নহয় সেইজন শিক্ষামন্ত্ৰীৰ দ্বাৰা আৰু সেইবাবে এতিয়া বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাই আহিছে শেষৰটো যিটো সময় আছে সেই যিখিনি সময়ত যদি পাৰে তেনেহলে তেখেতসকলৰ যিখিনি দৰমহা বৃদ্ধিৰ 6% কথা আপোনালোকে কৈ আহিছিলে সেইখিনি নটিফিকেশ্যন অতি সোনকালে ওলাই দিয়ক অধিসূচনা জাৰি নকৰাৰ আগতে আৰু কিবা যদি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো কিঞ্চিত যদি সমাধানৰ এটা পথ যদি দিব বিচাৰে অধিসূচনা জাৰিৰ আগত সেইখিনি কৰি যাওক বুলি বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু এজন দুজনকৈ টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিয়ে আছে আৰু নিশ্চয়কৈ আপোনালোকে হেডলাইনত দেখি আছে এই নিউজ পেপাৰখনত যে টিউটৰ ছাৰ বাইদেউসকলে সেইদৰে অৱসৰ গ্ৰহণ কৰাৰ সময় সমাগত হৈছে আৰু বহুতো টিউটৰ ছাৰ বাইদেউসকলে অৱসৰ গ্ৰহণ কৰিছে এই সকলোবিলাক কথা অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে চিন্তা চাৰ্চ কৰি তেখেতসকলৰ টিউটৰসকলৰ কাৰণে কি দিছে কি দিব বিচাৰিছে সেইখিনি স্পষ্ট কৰি এখন নটিফিকেশ্যন অৰ্ডাৰ উলিয়াবৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউ